মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এইকেইদিনতে ৰিজাল্ট দিব এতিয়া তোমালোকৰ অহাকাইলৈ ঈদ আহিব ঈদৰ পিছত আহিব আমাৰ ৰাভা দিৱস তাৰ পিছত আছে যোগ দিৱস তাৰ পিছত 25 তাৰিখৰ ভিতৰত তোমালোকৰ ৰিজাল্ট দিব নিশ্চয় আৰু তোমালোকে এতিয়া ৰিজাল্টৰ পিছত আৰু কি সুবিধা পাবা তাৰ কথা তোমালোকক মই এটা সুন্দৰ খবৰ জনাও তোমালোকৰ কাৰণে চৰকাৰে খুব ধুনীয়া এটা আঁচনি দিছে কেৱল ছাত্ৰীসকলৰ কাৰণে সেইটো হৈছে নিযুত মইনা আঁচনি এই নিযুত মইনা আঁচনিৰ জৰিয়তে আমাৰ প্ৰত্যেক ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী পঢ়িলে প্ৰতি 10 মাহত জুন জুলাই মাহটো বাদ দি 10,000 টকা পাব প্ৰত্যেক মাহৰ 11 তাৰিখে 1,000 কে টকা তোমালোকৰ নিজৰ একাউণ্টত উঠিব আৰু এই আঁচনি পাবলৈ হলে তোমালোকৰ কেইটামান চৰ্ত আছে সেই চৰ্তকেইটা হৈছে যে এই আঁচনি প্ৰাইভেট স্কুল বা হায়াৰ ছেকেণ্ডাৰী বা কলেজত দিয়া নহব এই আঁচনি অন্তৰ্ভুক্ত হবলৈ হলে গভৰ্ণমেণ্ট স্কুল গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডাৰী গভৰ্ণমেণ্ট কলেজ হ'ব লাগিব বা ভেঞ্চাৰ হায়াৰ ছেকেণ্ডাৰী হলেও হ'ব তোমালোকে মেট্ৰিকৰ আগত ক'ত পঢ়িছিলা সেইটো কথা নহয় কিন্তু পিছত তোমালোকে গভৰ্ণমেণ্টত পঢ়িলে এই আঁচনি পাবা এই আঁচনি প্ৰথম হায়াৰ ছেকেণ্ডাৰীত তোমালোকে প্ৰত্যেক ছাত্ৰীয়ে পাবা ইয়াত কোনো ছোৱালী ধনী দুখীয়া বুলি কোনো কথা নাই পাৰ্চেন্টেজৰ কথা নাই প্ৰত্যেক ছোৱালীয়ে ল'ব পাৰিবা আৰু কাৰবাৰ মন নগলে ল'ব নোৱাৰিবা আৰু দ্বিতীয় কথা হল হায়াৰ ছেকেণ্ডাৰী পাছ কৰি তোমালোকে ডিগ্ৰী পঢ়িলেও এই আঁচনি পাবা তেতিয়াও সেই আঁচনি তোমালোকৰ 1250 টকা দিব মাহে 10 মাহ দিব টোটেল 12,500 গতিকে সেই আঁচনিৰ জৰিয়তে তোমালোকে সেই আঁচনি ল'ব পাৰিবা কিন্তু তাত এটা কথা আছে যিখিনি ছাত্ৰীয়ে কিন্তু স্কুটি পাবা সেই স্কুটি পোৱা ছোৱালীয়ে নিযুত মইনা আঁচনি নাপাবা দুটা আঁচনি একেলগে নাপায় যদি কোনো ছোৱালীয়ে ভাবে যে মোক স্কুটি নালাগে যে মই নিযুত মইনা আঁচনি ল'ম তেতিয়া ল'ব পাৰিব আৰু তাৰ পিছত তোমালোকে ক্ৰমে মাষ্টাৰ ডিগ্ৰী MA বা BEd পঢ়িলেও মাহে 2500 টকাকে পাব পাৰিবা কিন্তু কথা হল কি তোমালোকে হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰী এইখিনি পঢ়াৰ সময়ত কোনো ছোৱালী বিয়া হলে এই আঁচনি নাপাব কাৰণ তোমালোকৰ এই আঁচনি 6 মাহৰ মূৰত ৰিনুৱেল হ'ব আৰু ৰিনুৱেলত তোমালোকৰ কিছুমান নিয়ম আছে যি ছোৱালী কলেজলৈ নাহিব বা বিদ্যালয়ৰ আইন শৃংখলা মানি নচলিব তেনেকুৱা ধৰণৰ কিবা যদি অসৎ কাৰ্যত লিপ্ত হয় তেতিয়া হলে সেই আঁচনিটো তোমালোকক দিয়া নহব এইখিনিয়ে তোমালোকৰ আঁচনি সম্পৰ্কে কথা ক'বলগীয়া আছিলে আৰু তোমালোকে ডিগ্ৰীৰ পিছত যি ছাত্ৰীয়ে মাষ্টাৰ ডিগ্ৰী বা BEd পঢ়িব তেওঁলোকে তেতিয়া বিয়া হলেও সেই আঁচনি পাব কিন্তু BA পঢ়ালে কমপ্লিট হোৱালৈকে গ্ৰেজুৱেচনলৈকে মাজৰ সময়খিনিত বিয়া হলে ৰিনুৱেলৰ সময়ত সেই আঁচনি বন্ধ কৰি দিয়া হ'ব এইখিনিয়ে তোমালোকৰ আছিল নিযুত মইনা আঁচনি আৰু বাকি ছাত্ৰসকলেও অকনো দুখ কৰিব নালাগে তেওঁলোকৰ কাৰণেও ভাল খবৰ আছে ইয়াৰ পিছত মই জনাম তোমালোকৰ ভিডিঅটো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা ধন্যবাদ